আমি এতিয়া মগুমাক গ্ৰাইণ্ডাৰত গুড়ি কৰি আছো জৈৱিক সাৰ প্ৰস্তুতৰ কাৰণে। অলৰেডি আমি গোবৰ আৰু গৰুমুত সিনটেক্সৰ আমি গৰুমুত আৰু গোবৰৰ মিশ্ৰণ কৰি থোৱা আছে। সেইখিনিতে আমি তাৰ সেই মিশ্ৰণটোৰ ভিতৰতে আমি এই মগুমা যিটো মগুমাৰ আটা গুড়ি কৰা আটা সেইখিনি আমি লগত মিক্স কৰি দিম। এতিয়া আমি মগুমা গ্ৰাইণ্ড কৰি আছোঁ, লগতে আমি গুড়ো দিম আৰু নাৰিকলৰ ৰস। প্ৰচেছখিনি আপোনালোকক আগলৈ মই দেখাই থাকিম। এতিয়া জাষ্ট মই এই মগুমা গ্ৰাইণ্ড কৰাটো দেখুৱাই লৈছোঁ। এয়া নাৰিকলৰ পানী ষ্ট'ৰ কৰি থোৱা আছে 5-6 দিনৰ পৰা। এইখিনিও আমি জৈৱিক সাৰ যিটো প্ৰস্তুত কৰি আছোঁ তাতে দিম। চ' এইখিনি 5 দিনমানৰ হয়। এতিয়া ভৰাই ল'ম বটলত। এইখিনি এইবাৰ গোটেইখিনি একেলগে লৈ যাম য'ত আমি খেতি কৰিছোঁ। চ' তাতে আমি মিশ্ৰণখিনি আপোনালোকক দেখাম। এয়া এইটো সিনটেক্সতে আমি গোবৰ আৰু গৰুমুতৰ মিশ্ৰণখিনি ৰাখিছোঁ। ইয়াতে আমি এতিয়া ঢালিম মগুমাহৰ যিটো গ্ৰাইণ্ডাৰ কৰি আটা আৰু লগতে নাৰিকলৰ পানী এসপ্তাহ ষ্ট'ৰ কৰি থৈ দিয়া, লগতে গুড় আৰু কেইটামান ইনগ্ৰিডিয়েণ্ট থাকি গ'ল বাৰু। সেইখিনি কাইলৈ আমি লগাই দিম। ত' কাকু এইখিনি লগাই দিওঁ। এইখিনি হৈছে মগুমাহৰ আটা। গোটেইখিনি ঢালি দিওঁ। এয়া দেখিছে আপোনালোকে। এতিয়া লগাম আমি গুড়খিনি। ইয়াৰে গোট দৈ অকণমানো লাগিছিলে। চিম তালকাই পাই বাজি আনি অলপ গোপংকাই লকাইলিন কাটেলা না পাছত লগাই দিব আৰু এনেকৈ ৰাখোঁ। এতিয়া আকৌ আমি নাৰিকল পানী এসপ্তাহ ষ্ট'ৰ কৰি থৈ দিয়া। ভিটামিনৰ কাম কৰিব। এতিয়া আমি এইটো একবাৰ ঘূলাই দিম বাঁহৰ মাৰিলে। তো পথাৰখন এইখন, ইয়াতে আমি লগাম। গোটেই টোটেলি অৰ্গেনিকেলি কৰা হৈছে। এইটো আমি 10 দিনমান ষ্ট'ৰ কৰি ৰাখি দিম। পানীখিনি প্ৰায় 200 লিটাৰ 400 লিটাৰ পানী আমি 2 হেক্টৰ মাটিৰ কাৰণে বনাইছোঁ।